নমস্কাৰ, সুপ্ৰভাত সকলোকে। আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা হৈ গ'ল আৰু কাম কাজবোৰ সকলোৰে ষ্টাৰ্ট হোৱাৰ নিচিনা মোৰো হৈ গৈছে। আৰু এয়া ল'ৰা ছোৱালীৰ কাৰণে নাস্তা বনাই আছোঁ, অমলেট, ৰুটি, ভাজি তেনেকৈ। আৰু সিহঁতক এনেকৈ দি দিলোঁ আৰু সিহঁতে এনেই ধুনীয়াকৈ খাই লোৱাৰ পিছত ময়ো নিজৰ কাৰণে চাহ নাস্তা বনাই আৰু ময়ো খাই লৈ ল'ৰাই আজি বৰ্ণিলৰ মানে ৰিজাল্ট দিব। মই স্কুলত ৰিজাল্ট আনিব গৈছিলোঁ। চাওকচোন তাৰ ৰিজাল্ট বেয়া কৰা নাই, সি ঠিকেই আৰু লিখিছে দিয়ক, সৰু বাচ্চা যেনেকৈ লিখিছে ঠিকেই আছে আৰু লিখা যিখিনি পাৰিছে লিখিছে সি ভালেই লাগিল। তাৰপিছত দুপৰীয়া হৈ গ'ল। দুপৰীয়া এয়া চাওকচোন, মানিমুনিৰ এখন চাটনি বনাওঁ আজি। মানিমুনি চাটনি খাই পাইছেনে? মই কিন্তু আলু পিটিকাৰ লগত মানিমুনি চাটনি খাই খুব ভাল পাওঁ। মানে এইকেইদিন বতৰটো খুব বেয়া আৰু ল'ৰা ছোৱালীক আপুনি এনেকৈও খুৱাব পাৰে, পেটৰ কাৰণে খুব ভাল, হজমিৰ কাৰণে খুব ভাল। আলু বইল কৰি মানিমুনিৰ ৰস দি এনেকৈ পিঁয়াজ দি পিটিকি খুৱাবচোন। মই জলকীয়া দিয়া নাই। আৰু দুপৰীয়া আহাৰ আমাৰ এনেকৈয়ে হৈ গ'ল চিম্পুলভাৱে। আৰু পাৰ্লাৰত গৈ আজি এটা হাইলাইট কৰিলোঁ, কেনেকুৱা হৈছে জনাব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।